সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ এমই আসামৰ আন এটা নতুন ভিডিঅ' লৈ। তো আজি মই আলোচনা কৰিম যে বিটিসি কোকৰাঝাৰত আমাৰ যেটো নিযুক্তি প্ৰক্ৰিয়াৰ বিজ্ঞাপন পাবলিশ হৈছে। তো আপোনালোকে নিশ্চয় ডেটটো চাব পাৰিছে 28 জুলাই 2021 আৰু 28 তাৰিখ আমাৰ বিজ্ঞাপনটো পাবলিশ হৈছে। তো সেই নিয়োগ প্ৰক্ৰিয়াত কোনে কোনে এপ্লাই কৰিব পাৰিব, কি কোৱালিফিকেশ্যন লাগিব, তাৰ পিছত নিয়োগ প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব, কেতিয়াৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব আৰু কেতিয়ালৈকে শেষ হ'ব আৰু ইনষ্ট্ৰাকশ্যনখিনি সকলোবোৰ বিতংকৈ আপোনালোকক মই ভিডিঅ'টোত জনাম। যদি গোটেইখিনি মই এটা এটা কৰি আপোনালোকক বুজাই দিব বিচাৰোঁ তেনেহ'লে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। তো মই মেইন পইণ্টবিলাক আপোনালোকক জনাম আৰু আপোনালোকে স্ক্ৰীনত চাব পাৰিছে। তো ছাৰ বাইদেউসকল ভিডিঅ'খন স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এডভাৰ্টিজমেণ্ট গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ এডুকেশ্যন বিটিসি কোকৰাঝাৰ। ডেটটো নিশ্চয় চাব পাৰিছে, কোকৰাঝাৰ দ্য 28 জুলাই 2021 উইথ এ ভিউ টু ছাপৰ্ট ষ্ট্ৰেংথেন and improve the quality of elementary education in the BTR and in compliance with Right to Education Act 2009 and in pursuance of BTC approval number। আপোনালোকে এইখিনি চাই ল'ব, স্ক্ৰীনত আছে এইখিনি গোটেইখিনি মই পঢ়িবলৈ গ'লে আপোনালোকৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। With a view to support, strengthen and improve the quality of elementary education in the BTR and in compliance with the Right to Education Act 2019 and in pursuance of BTC approval number BTC/EDN 74/2016/733 dated 19th February 2020 and number BTC/EDN 16/2016/455 dated 24th February 2021. Online applications are hereby invited from the permanent residents of Assam qualified in Assam TET BTC TET conducted by Elementary Education Department. Some for filling up of 4 to 7 notes of vacancies of assistant teacher of LP schools and assistant teacher, science teacher, Hindi teacher of UP schools under the Director of Education BTC Kokrajhar. Online application are hereby invited from the permanent residents of Assam qualified in Assam TET BTC TET conducted by Elementary Education Department. তো ইয়াতে কৈছে যিসকলক এপ্লাই কৰাৰ কাৰণে নিমন্ত্ৰণ জনোৱা হৈছে সেইহত বা তেখেতসকলে অসমৰ টেট কোৱালিফাইড নাইবা BTC টেট কোৱালিফাইড হ'ব লাগিব আৰু এখেতবোৰক এলিমেণ্টাৰী এডুকেশ্যনৰ অধীনত নিয়োগ কৰা হ'ব। The district wise and medium wise vacancies are shown below for LP schools. এইবিলাক চাব, name of district, number of post, category of post, medium wise number of post, বড়ো, তাৰপিছত ইয়াত আছে এছামিজ, ইয়াত টোটেল। তো কোকৰাঝাৰ 103 নাম্বাৰ অফ পোষ্ট, এছিষ্টেণ্ট টিচাৰ কেটাগৰীবিলাক আৰু মিডিয়াম ৱাইজ বড়ো আছে 44 আৰু এছামিজ 59, টোটেল 103। তো আপোনালোকে এইখিনি চাব, চিৰাং চাব, বাক্সা চাব, ওদালগুৰি চাব আৰু টোটেলখিনি চাই ল'ব। তাৰপিছত ফৰ ME স্কুল, নেম অফ ডিষ্ট্ৰিক্ট, নেম অফ পোষ্ট, কেটাগৰী অফ পোষ্ট আৰু চেম আগৰবিলাকো তেনেকুৱা কৰি চাই ল'ব। আপোনালোকে চাই ল'ব। গোটেইখিনি ক'বলৈ গ'লে আমাৰ বহুখিনি দীঘলীয়া হৈ যাব ভিডিঅ'টো। এই ইনষ্ট্ৰাকশ্যনটো অলপ ভালকৈ পঢ়িব। ডেট অফ ইণ্টাৰভিউ উইল বি পাব্লিছড লেটাৰ অন, আৰু ইণ্টাৰভিউ ডেটটো পিছৰ ডেট অনুযায়ী হ'ব। 2 নম্বৰ, কেণ্ডিডেটছ বিলংগিং টু BTR শ্বেল বি গিভেন ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ। তো যিসকল কেণ্ডিডেটছে BTRত অন্তৰ্ভুক্ত আছে তেখেতসকলে প্ৰিফাৰেঞ্চ পাব। 3 নম্বৰ, ইনকমপ্লিট ডিফিটেড ইনভেলিড এপ্লিকেশ্যন উইল বি ছামাৰিলি ৰিজেক্টেড। যে যিটো অসম্পূৰ্ণ এৰৰ আছে, প্ৰব্লেম থকা এপ্লিকেশ্যনবিলাক অট'মেটিকলি ৰিজেক্ট হৈ যাব। 4 নম্বৰটো কৈছে চিলেকশ্যন অফ দ্য কেণ্ডিডেট শ্বেল বি ষ্ট্ৰিক্টলি ইন অৰ্ডাৰ অফ মেৰিট, আৰু প্ৰচেছটো হ'ব কটকটীয়াভাৱে মেৰিট লিষ্টৰ ওপৰত চিলেকশ্যন কৰিব। 5 নম্বৰটো চাব ভালকৈ, দ্য ইলিজিবল কেণ্ডিডেটছ শ্বেল এপ্লাই অনলাইন ইন অফিচিয়েল ৱেবছাইট অফ DEBTC, এক্সাম্পল www.
www.debtc.in from midnight of 29/7/2021 to midnight of 12/8/2021 number offline application will be accepted in the regard. যিসকলে এপ্লাই কৰিব তেখেতে 29/7/2021 মাজৰাতিৰ পৰা 12/8/2021 মাজৰাতিলৈকে এপ্লাই কৰাৰ সুবিধা পাব। আৰু ক্ৰাইটেৰিয়াখিনি আপোনালোকে চাই ল'ব, ইয়াতে আপোনালোকে নিজে নিজে পঢ়ি ল'ব। লাগিলে আপোনালোকে ভিডিও স্কিপ কৰিব, স্কিপ কৰি পঢ়ি ল'ব। এইটো আপোনালোকে চাই ল'ব যে এ ক্যান্ডিডেট ক্যান এপ্লাই ওয়ান পোস্ট ইন ওয়ান ডিস্ট্রিক্ট। এটা ক্যান্ডিডেটছে এটা পোস্টত এটা ডিস্ট্রিক্টত এপ্লাই কৰিব পাৰিব। নট ফলোইং দিস ক্রাইটেরিয়ন উইল লিড টু ক্যান্সেলেশন অফ দ্য ক্যান্ডিডেটছৰ ফৰ উইথ। আদারওয়াইজ কি কৰা হ'ব, ক্যান্সেল কৰি দিয়া হ'ব। যদি কোনোবাই দুটাত কৰে দুটাই রিজেক্ট হৈ যাব। সো বি কেয়ারফুল। ইয়াৰ পিছতে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ LP স্কুলছ 11 নম্বৰটো আপোনালোকে ভালকৈ চাই ল'ব, কিয়নো ইয়াত কৈছে এছিষ্টেণ্ট টিচাৰ ফৰ লয়াৰ প্ৰাইমাৰী স্কুল। লয়াৰ প্ৰাইমাৰী স্কুলৰ কাৰণে কি কি যোগ্যতা লাগে সেইখিনি আপোনালোকে চাব। এছেঞ্চিয়েল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ। এক নম্বৰ চিনিয়ৰ ছেকেণ্ডাৰী অৰ ইটছ ইকুইভেলেণ্ট উইথ এটলিষ্ট 50% মাৰ্কছ এণ্ড 2-year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন বাই হোৱাট এভাৰ নেম নন, অৰ নাইবা senior secondary or its equivalent with at least 45% marks and 2-year diploma in elementary education by whatever name known in accordance with the NCT recognition norms and procedure regulations 2002 আৰু অৰ্দি আছে এইখিনি আপোনালোকে পঢ়ি চাব। ইয়াৰ পিছতে আপোনালোকে স্কেল পেটো চাই ল'ব পাৰে। স্কেল পেটো আছিল 14,000 to 60,500 লৈকে। তাৰপিছত 12 নম্বৰটো এছেঞ্চিয়েল এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ UP স্কুলছ। তো আপাৰ প্ৰাইমাৰী স্কুলৰ কাৰণে কি কৈছে, এছিষ্টেণ্ট টিচাৰ অফ UPS, আৰু এইখিনি আপোনালোকে ধুনীয়া কৰি চাই ল'ব। ইয়াৰ পিছতে 15 নম্বৰটো চাব, অনলাইন এপ্লিকেশ্যন ফৰ্ম অনলি ফৰ কেণ্ডিডেটছ কোৱালিফাইড ইন আছাম টেট BTC টেট কণ্ডাক্টেড বাই এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট আছাম। ইয়াত অকল অসম কেণ্ডিডেট আৰু BTC টেট কেণ্ডিডেটসকলে এপ্লাই কৰাৰ অনুমতি পাব। আছাম টেট / BTC টেট ৰোল নাম্বাৰ, ডেট অফ বাৰ্থ এইখিনি ভালকৈ চাব। নেম অফ কেণ্ডিডেট, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, তো যিখিনি আছে এইখিনি আপোনালোকে চাই ল'ব। এইটো এপ্লাই কৰাৰ প্ৰচেছটো ইয়াত দিছে। তো কোৱালিফিকেশ্যন কি কি লাগিব, কোৱালিফিকেশ্যনটো চাব। HS SLC ডিগ্ৰী, আছাম টেট BTC টেট মাৰ্ক, তাৰপিছত DLED BLED মাৰ্কশ্বিট, এইটো ইয়াৰ অফ পাছিং, মাৰ্কছ অবটেইন, টোটাল মাৰ্কছ, পাৰ্চেণ্টেজ, এইটো সকলোখিনি সবিশেষ আপোনালোকক ভৰাই দিব লাগিব। ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা হৈছে, আই হিয়াৰ বাই ডিক্লেয়াৰ দেট দ্য ইনফৰমেশ্যন ছাবমিটেড হিয়াৰ এণ্ড আৰ ট্ৰু এণ্ড কাৰেক্ট। যিটো ছাবমিট কৰিব ফৰ্মটো, এই ইনফৰমেশ্যনখিনি শুদ্ধ আৰু সঁচা হ'ব লাগিব। আই আণ্ডাৰষ্টেণ্ড দেট দ্য event or particulars or information given herein being found false or incorrect। যদি সেই যিখিনি আপোনালোকে ফৰ্ম ফিল আপ কৰিব, এপ্লাই কৰিব, যদি অশুদ্ধ বা মিছলীয়া হয়, my candidature for the requirement is liable or rejected or cancelled। আৰু এইটো যদি অশুদ্ধ বা মিছলীয়া কোনো এৰৰ থাকে তেনেহ'লে সেইখিনি অট'মেটিকলি কি হ'ব, ৰিজেক্ট হৈ যাব, কেঞ্চেল হৈ যাব। ইন দ্য ইভেণ্ট অফ মাই মিছষ্টেটমেণ্ট discrepancy in the particulars if defeated after my appointment my service shall be terminated without any notice to me। কোৱা হৈছে যদি কোনোবাই মিছলীয়াভাৱে কিবা এৰৰভাৱে এইটো এপ্লাই কৰিছে, হয়তো ভেৰিফিকেশ্যনত এইটো ধৰা পৰা নাই, কিন্তু পিছত এইটো যদি ধৰা পৰে বিশেষভাৱে তাক টাৰ্মিনেট কৰা হ'ব কোনো নটিচ নকৰাকৈ। আৰু 16 নম্বৰটো চাব, সিলেকশ্যন প্ৰচেছ লয়াৰ প্ৰাইমাৰী চাই ল'ব আপোনালোকে। আৰু আপাৰ প্ৰাইমাৰীৰ প্ৰচেছটো চাই ল'ব। শেষত 17 নম্বৰটো অলপ ভালকৈ চাব, ডকুমেণ্টছ ৰিকুৱাৰ্ড টু বি আপলোডেড ইন কালাৰ। তো যিখিনি ডকুমেণ্টছ আপলোড কৰিব সেইখিনি কালাৰিং হ'ব লাগিব। 1 নম্বৰ
পাসপোর্ট সাইজ কালার ফটোগ্রাফ 2 নাম্বার HSSLC মার্কশিট অ্যান্ড এডমিট কার্ড 3 নাম্বার ডিগ্রি মার্কশিট অ্যান্ড সার্টিফিকেট 4 নাম্বার DLED B.Ed মার্কশিট তাৰপিছত 5 নাম্বার কাস্ট সার্টিফিকেট 6 নাম্বার সার্টিফিকেট NCC স্পোর্টস সার্টিফিকেট থাকিলে হ'ব তাৰপিছত 7 নাম্বার সার্টিফিকেট অ্যান্ড মার্কশিট অফ আসাম টেট BTC টেট 8 নাম্বার BTC রেসিডেন্সিয়াল সার্টিফিকেট ফ্রম দ্য কনসার্নড অথরিটি 9 নাম্বার teaching experience certificate as per column serial number 5 of selection process both A and B along with counter signature of concerned BEEO/DLS और 2 number scanned signature last a note khini pori lobo candidates should be cautioned while submitting the online application as once the online application is submitted against a particular roll number of BTC/Assam TET examination they will not be allowed to submit the online for second time. 2 number after submitting the online application the candidates will get a unique number against the submitted application and will keep the printout of the unique number for all future reference. 2 number ta koise je apanaloke jito application form ta submit koribo hey application form or print out copy ta ghorot ba hatot rakhi dibo eikhini pisot reference or karone ব্যবহার করা হবো 3 number conversing directly or indirectly will lead to cancellation of candidature. 4 number the office will not responsible for any lapse in submission of online application due to any technical problem. 4 number to eta dorkari kotha koise je jodi apanaloke application form khini submit kore tar jodi kono error dekha diye kono jodi problem thake heikhini amar upor mohole kono dayi na hoy technical issue karone upor mohole kono dayi na hoy. তো সার্ভাইদের সকল আজিৰ কাৰণে ইনফৰমেশ্যন এইখিনি আছিলে তো ভিডিওটো বহুখিনি দীঘলীয়া হৈ গ'ল তো যদিহে ভিডিওটো ভাল পাইছে তেনেহলে এটা লাইক কমেন্ট শেয়ার আৰু লগতে চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনত প্ৰেছ কৰি নটিফিকেশনটো অন কৰি থৈ দিব আৰু এনেকুৱা নিয়মীয়া আপডেটসমূহ সদায় পাই থাকিবলৈ থ্যাঙ্কস ফৰ ওয়াচিং দিস ভিডিও।